ভিআইপিত অত্যাধুনিক ছেকেণ্ড হেণ্ড চাৰিচকীয়া বাহনৰ ডিলাৰ মুকলি। দক্ষিণ কামৰূপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপত ভিআইপি চকৰ ওচৰতে নতুনকৈ মুকলি কৰা হয় ছেকেণ্ড হেণ্ড বাহনৰ এটি অত্যাধুনিক শ্ব'ৰুম। দক্ষিণ কামৰূপৰ দুগৰাকী উদীয়মান যুৱ ব্যৱসায়ী প্ৰণৱ কুমাৰ দাস আৰু ইন্দ্ৰজিৎ দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠা শ্ব'ৰুমটি মাংগলিক ৰীতি নীতিৰে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় সাংবাদিক চক্ৰপাণী পৰাশৰে। স্বত্বাধিকাৰী ইন্দ্ৰজিৎ দাসৰ ভাষ্য অনুসৰি জেএছ কাৰ বাজাৰ নামেৰে মুকলি হোৱা শ্ব'ৰুমটোত গ্ৰাহকে লাভ কৰিব অতি কম মূল্যত অত্যাধুনিক বিলাসী বাহন। উল্লেখ্য যে দুয়োগৰাকী যুৱ ব্যৱসায়ীৰ আপ্ৰাণ প্ৰচেষ্টাত প্ৰায় 5 বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ ভাগুৱতীপাৰা অঞ্চলত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই গঢ় লৈ উঠিছিল জেএছ মটৰ্ছ নামেৰে আন এটি শ্ব'ৰুম। উক্ত শ্ব'ৰুমৰ জনপ্ৰিয়তা আৰু সফলতাৰ পম খেদি আজি ভিআইপিত মুকলি কৰা হ'ল জেএছ কাৰ বাজাৰ নামেৰে দ্বিতীয়টি শ্ব'ৰুম। খুব এটা সুন্দৰ অনুভূতি, যাক মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বহু কষ্ট, বহুত ঘাট প্ৰতিঘাত, তাৰ মাজেৰে আহি আজি এইটো অৱস্থা। তো আপোনালোকৰ যিমানখিনি আজি কিবা এটা মনত কিবা এটা মানে ক'বৰ ভাষা নাই, খুব ইম'চনেল আজি। তো আজি আমি নতুন এটা যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। অলৰেডি এইটো ছেক্টৰত আমি অলৰেডি 5 years কমপ্লিট কৰিলোঁ। ধুনীয়া 5 বছৰ কমপ্লিট হৈ 6 বছৰ ৰানিং চলি আছে। আমাৰ সকলোৱে জানে জেএছ মটৰ্ছ নামে এটা ডিলাৰ ইউজ কাৰ শ্ব'ৰুম আমাৰ ভাগুৱতীপাৰা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত চলি আছে। আকৌ আৰু আমি এটা আপোনালোকৰ সহযোগিতা আৰু ভগৱানৰ আশীৰ্বাদ আৰু সকলোৰে মৰম চেনেহৰ বাবে আকৌ এটা আমি ভিআইপি এয়াৰপৰ্টৰ ওচৰত নতুন শ্ব'ৰুম এটা আমি অপেনিং কৰিব ওলাইছোঁ, যাৰ নাম জেএছ কাৰ বাজাৰ। ইয়াত সকলো ধৰণৰ গাড়ী আপোনালোকে এটা কোৱালিটি গাড়ী প্লাছ এটা ভাল ৰেটত আমি দিবৰ কাৰণে প্ৰচেষ্টা কৰিম। আৰু সকলোৱে জানে সেইটো শ্ব'ৰুমতো আমাৰ এটা ভাল এটা ইম্প্ৰেশ্যনেৰে গাড়ী কাষ্টমাৰক দি আছোঁ, কাষ্টমাৰ ডিল কৰি আছোঁ। আৰু এইটো শ্ব'ৰুমতো আমি সেই যিটো ধাৰা সেইটো আমি অব্যাহত ৰাখিম বুলি আপোনালোকক কথা দিলোঁ। আৰু আজি ইয়াত উপস্থিত হোৱাৰ বাবে সকলোকে আমি বহুত ধন্যবাদ জনাইছোঁ। ব্যৱসায় কৰিব লাগে, কাৰণ আমি যিহেতুকে অসমীয়া, ঠিক আছে, আমি অসমীয়াৰ কাৰণে ব্যৱসায় কৰিব লাগে। আচলতে মেইন কথাটো হ'ল এইটো, কাৰণ কিয় ব্যৱসায় বুলি ক'লে আমি অলপ বেলেগকৈ বুজোঁ। আমি অসমীয়া ব্যৱসায় কৰিব নাজানো, আমাক ইজি মানি লাগে। তো কিন্তু আমি এনেকুৱা নহয়, কৰিব লাগে। আৰু এইটো বস্তু এটা ভাল লাগিছে, এতিয়া সকলো অসমীয়া ওলাই আহিছে। আমাৰ এটা মানে কেনেকুৱা হৈছে, আইডল হৈছে বহুত অসমীয়া। তো তেনেকুৱাকৈ সেইকাৰণে আমি ব্যৱসায় কৰিব লাগে। ব্যৱসায় সফল বিফলতা থাকিব, কিন্তু সেইটো বস্তুক ছাষ্টেইন কৰি পেলাই আগবাঢ়ি যোৱাটোহে আচলতে বিজনেছমেন। নিশ্চয় ইনভেষ্টমেণ্ট লাগিব। আৰু মই বুলি নহয়, আপুনি যদি এখন পাণ দোকান দিব যায়, ঠিক আছে, তেতিয়া সেইখন ব্যৱসায়টো আপোনাৰ ইনভেষ্টমেণ্ট লাগিব। আৰু আপুনি যদি এটা ধৰক এখন ট্ৰাক কিনে, সেইখন ব্যৱসায়টো ইনভেষ্টমেণ্ট, তাতে আপোনাৰ লাভ হ'ব পাৰে, লছো হ'ব পাৰে। ব্যৱসায় মিনছ যোৱা, ঠিক আছে। যদি সেইটো মই ভালদৰে মনৰ পৰা যদি মই কষ্ট কৰি বা এনেকৈ যদি চলাওঁ, তো সেইটো গ্ৰ' হ'ব। আৰু যদি মই সেইটো জাষ্ট ফৰ শ্ব' হিচাপে লওঁ, তেতিয়াহ'লে সেইটো আপোনাৰ প্ৰমোশ্যন হয়, ডিমোশ্যন হ'ব। তো সেইটো কাৰণে আমি কষ্ট কৰিলে নিশ্চয় সফলতা, আৰু সেইটোৱে মানে ভাবি পেলাই আগন্তুক জীৱনতো আগবাঢ়ি গৈ আছোঁ। হয়, মই স্কুলত কৰিছিলোঁ, বৰতাৰী হাইস্কুলত শিক্ষকতা কৰিছিলোঁ। আপোনাৰ 1.5 বছৰ কাম কৰিছিলোঁ, ঠিক আছে। তো এইটো এটা নতুন জাৰ্ণি, কিন্তু ভাল লাগে, খুব চেলেঞ্জিং হয়, কিন্তু ভাল লাগিছে। আৰু ভৱিষ্যতেও এনেকুৱা ধৰণে আৰু সকলোৰে সহায় সহযোগিতা থাকিলে ডেফিনেটলি আগবাঢ়ি যাম। আমি দুজন গমেই পাই সকলোৱে, আমি দুজনে লগ লাগি পেলাই এইবিলাক আমি কৰি আছোঁ। তো তেওঁলোক আমাৰ নেপথ্যতে থাকে। তো গতিকে আমি আগন্তুক দিনতো আমি যাতে এনেকৈ আমি সদায় আগবাঢ়ি সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ। এতিয়া চাওক, অসমীয়া ল'ৰা ওলাই আহিছে, কাৰণ আজিকালি বৰ্তমান যিটো চাকৰিৰ ব্যৱস্থা নাই, সেইকাৰণে এতিয়া সকলোৱে এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ সাহস কৰা হৈছে। ইয়াত যিটো আজি এই শ্ব'ৰুম খুলিলে এয়াৰপৰ্টৰ ওচৰত, যি ইন্দ্ৰপ্ৰণৱে যিটো এটা শ্ব'ৰুম খুলিলে, অত্যাধুনিক শ্ব'ৰুম, আৰু এই শ্ব'ৰুমটোৱে ইউজ কাৰৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। গ্ৰাহকৰ চাহিদা অনুযায়ী তেওঁলোকে গাড়ী যোগান ধৰিব পাৰিব, কাৰণ তেওঁলোকৰ অলৰেডি এটা শ্ব'ৰুম আছেই। আৰু সেই শ্ব'ৰুমৰ সফলতাৰ পিছত আকৌ আন এটা শ্ব'ৰুম ইয়াতে খুলিছে। গতিকে ইন্দ্ৰপ্ৰণৱক এই ক্ষেত্ৰত আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু এই শ্ব'ৰুমটোৱে মানে গ্ৰাহকৰ মাজত এটা জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা কৰিছোঁ। নিউজ ডেস্ক, আসাম নিউজ 365।